মোদী go back. পইচা মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব। পইচা মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব। মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে বিজেপি চৰকাৰ কাম নাই। বিজেপি চৰকাৰ কাম নাই। প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। বিজেপি কাম নাই। কাম নাই। বিজেপি মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব। মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব। মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব। জিন্দাবাদ। আমি গণতান্ত্ৰিকভাৱে আমি মূল্যবৃদ্ধিৰ কাৰণে আমি আন্দোলন কৰিছোঁ, কিন্তু এই অসম পুলিচে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যিটো কাৰণ অসমৰ যিটো অত্যাৱশ্যকীয় সামগ্ৰী যিটো মূল্যবৃদ্ধি হৈছে, এতিয়া জনসাধাৰণে ৰাইজে এতিয়া পানী দেখা নচৰা অৱস্থা হৈছে। কিন্তু এই অসমৰ মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু এই প্ৰধানমন্ত্ৰীয়ে ডাঙৰ লেকচাৰ মাৰে যে অসমৰ অৱস্থা এতিয়া শ্ৰীলংকালৈকে হ'বলৈ গৈ আছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলোঁ, কিন্তু অসম পুলিচে আমাক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰিব দিয়া নাই। আমি লজ্জাৰ বিষয় যে অনাগত দিনত আমি অত্যাৱশ্যক সামগ্ৰী যেতিয়ালৈকে মূল্যবৃদ্ধি হ্ৰাস নহয় তেতিয়ালৈকে আমি এই গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী আমি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ল'বলৈ বাধ্য আছোঁ। আৰু আমি সকীয়াই দিছোঁ, অনতি পলমে এই যে মূল্যবৃদ্ধি যদি হ্ৰাস নকৰে তেতিয়াহ'লে এই বিজেপি চৰকাৰে আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা মোহনীয়া হিচাপে কাম কৰি আছে। আপোনালোকে পুলিচ প্ৰশাসনক গোটেই হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা কৰি পেলালে? গোটেই পুলিচ প্ৰশাসনক আজি হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ধৰণৰ কেছ চলাই আছে? হিমন্ত বিশ্ব শৰ্মাই দিনত ৰাতি যিটো সপোন দেখিব দিনত সেইটো কথা ক'ব, পুলিচ প্ৰশাসনে সেইটো কথাকে ভাবিব। পুলিচ প্ৰশাসনে আজি যেনেধৰণে আমাক সহায় সহযোগ কৰিব লাগিছিলে ঠিক তেনেধৰণে পুলিচ প্ৰশাসনে আমাক সহযোগ কৰা নাই, প্ৰশাসনেও আমাক সহায় সহযোগ কৰা নাই। আমি ইয়াত গণতান্ত্ৰিকভাৱে এটা আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ, কিন্তু আমাক প্ৰশাসনে সহায় সহযোগ কৰিব লাগিছিলে, কিন্তু সেই আমাৰ আন্দোলনটো মহিমূল কৰিবৰ কাৰণে আজি আপোনালোকে নিজে দেখা পাইছে, আপোনালোকে প্ৰত্যক্ষভাৱে দেখা পাইছে। অনাগত দিনত যদি আমাৰ ধেমাজি জিলা কৃষক সমিতিয়ে যদি আন্দোলন কাৰ্যসূচী হাতত ল'বলগীয়া হয়, কিন্তু আমিও জিলা প্ৰশাসনক কোনো আগতীয়াকৈ নজনোৱাকৈ আমিও কিছুমান মনে প্ৰগ্ৰাম আন্দোলনৰ কাৰ্যসূচী ল'ব। এটা কথা কৈছোঁ, 48 ঘণ্টাৰ ভিতৰত যদি বস্তুৰ দাম নকমায়, যদি আহি নকয়, তেতিয়াহ'লে কিন্তু আমি গোটেই হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আমি গাঁৱত বিনায় প্ৰচাৰ চলাম। আৰু আমি এনেকুৱাকৈ কৰিম, আমি আমাৰ গোটেই মানুহ লগত লৈ আমি গোটেই গাঁৱে সোমাই গোটেই হাজাৰ লাখ মানুহ আনি আমি প্ৰত্যেকটো জেগাত আমি পথ অৱৰোধ কৰিম। আৰু এনেকুৱা কৰিম হিমন্ত বিশ্ব শৰ্মা উশাহ নিশাহ আনকি প্ৰচাৰ ৰেটিং কৰিব নোৱাৰা অৱস্থা আমি সেইটো কৰি দিব লাগে। কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু সেইটো কৰিবৰ কাৰণে আমি হোৱাটো কৰিম, এইটো একদম দায়বদ্ধতা আমি শতাংশ কৰি দিয়া হৈছে।